Hello everyone, welcome to XZIA IAS Academy. So আজি আমি ডিসকাস কৰিম এটা খুব গুৰুত্বপূৰ্ণ কথা যেটো হৈছে সোহা strategic analysis of quantitative aptitude in Assam government recruitment. Okay? মানে আমাৰ অসমৰ যিখিনি গভৰ্ণমেন্ট এক্সামস আছে বেলেগ গভৰ্ণমেন্ট এক্সামস আমাৰ যেটো APSC আছে আমাৰ যিখিনি ADRE এক্সাম আছে যিখিনি আমাৰ অসম পুলিচৰ এক্সাম আছে বা কিছুমান ডিপাৰ্টমেন্টাল এক্সামো আছে ওকে সো হেখিনিত ম্যাথমেটিক্স পাৰ্টটো বা আমাৰ যিখিনি ম্যাথমেটিক্স এন্ড ৰিজনিং পাৰ্টটোৰ যেটো ডমিনেন্স বা কারেন্ট কি ট্ৰেন্ড চলি আছে তাৰ ওপৰত আমাৰ এটা ডিটেইল এনালাইসিস আমি আজি লৈ আহিছো তোমালোকৰ বাবে ঠিক আছে গটিকে তোমালোকে ভালদৰে চাবা যাতে তোমালোকে বুজি পোৱা যে আমি প্ৰিপাৰেচন কেনেকৈ কৰিব লাগিব আমাৰ স্ট্ৰেটেজি কি হ'ব লাগিব আৰু তাৰ লগতে আমি লৈ আহিছো যে আমাৰ XZIA IAS একাডেমীৰ ফালৰ পৰা তোমালোকৰ বাবে আমি কি কি সুবিধা প্ৰভাইড কৰিম আমাৰ লগত কোন জড়িত আছে এটা সংক্ষিপ্ত ৰূপত আমি তোমালোকৰ বাবে আগবঢ়াবলৈ লৈ আহিছো ভিডিওটো শেষলৈকে চাবা সো লেট আস বিগিন এতিয়া চোৱা যেটো আমাৰ অসমৰ আগতে কি আছিল আমাৰ যেটো অসমৰ যেটো গভৰ্ণমেন্ট এক্সামছৰ যেটো সিনাৰিও ঠিক আছে যেটো আমাৰ অসমৰ গভৰ্ণমেন্ট এক্সামছৰ যেটো সিনাৰিও হেতু মানে আছিল কি ডিসেন্ট্ৰেলাইজড আছিল মানে বেলেগ ডিপাৰ্টমেন্টে নিজৰ ভাবে এক্সাম পাতিছিলে এতিয়া কিন্তু কি হৈছে সোৱা the establishment of state level recruitment commission SLRC and the comprehensive reforms within the Assam Public Service Commission have created a high stake environment where over 11 lakh aspirants frequently compete for limited grade 3 and grade 4 vacancies মানে কি কৈছে যে এতিয়া আমাৰ যেহেতু SLRC খন গঠন কৰা হৈছে আৰু আমাৰ APSC খন বোৰ্ড হয় তাৰে যথেষ্ট মডিফিকেশন আহিছে কোৱেশ্চনৰ প্যাটাৰ্ণত মডিফিকেশন আহিছে তাৰ সেই কাৰণে কি হৈছে আমাৰ যিখিনি এসপাইৰেন্টস হয় আমাৰ অসমৰ প্ৰায় 11 লাখ এসপাইৰেন্টস আছে গটিকে very high competition সেই কম্পিটিশনটো কি হৈছে বাঢ়ি গৈছে কাৰণ এতিয়া এটা স্ট্ৰাকচাৰড ওয়েত এক্সাম পতা হয় ডিসেন্ট্ৰেলাইজ নহয় কথাটো আমি এতিয়া জানো যে নেক্সট ADRE কি আহিব পাৰে কি নাহিব পাৰে আমাৰ ওচৰত এটা কি আছে এনালাইসিস আছে আগৰ পেপাৰখিনি হয়নে নহয় আৰু আমাৰ ওচৰত এটা সিলেবাস আছে গটিকে সেইখিনি ফলো কৰি আমি কেনেকৈ আগবাঢ়ি যাম অকল আমি আজি কোনটো পাৰ্টৰ কথা পাতিম আমাৰ যেটো কোয়ান্টিটেটিভ এপ্টিটিউড এন্ড আমাৰ যেটো ৰিজনিংৰ পাৰ্ট হেতু ওপৰত আমি কথা পাতিম সো within the competitive ecosystem quantitative aptitude has emerged not merely as constituent section of the syllabus but as the primary eliminator a gatekeeper mechanism that differentiates the meritorious top percentile from the median applicant pool তাৰ মানে কি কৈছে যিখিনি আমাৰ কোয়ান্টিটেটিভ এপ্টিটিউড তাৰ মানে আমাৰ যিখিনি ম্যাথছ এন্ড ৰিজনিং পাৰ্ট সেই পাৰ্টটোৱে কি কৰিছে বহুত ডাঙৰটা ডিফাৰেন্সিয়েটৰ হৈ গৈছে বহুত ষ্টুডেন্টৰ জিএস পাৰ্টটো ঠিকে থাকে বাট আমাৰ কি হয় যেটো ম্যাথমেটিক্স এন্ড আমাৰ যেটো ৰিজনিং পাৰ্ট তাতে বহুতৰ মাৰ্কস কমি যায় বা নেগেটিভ হৈ যায় কাৰণ জেনাৰেল যেটো আমাৰ জিএস তাৰ মানে জেনাৰেল যেটো আমাৰ ষ্টাডিজ তাতে তোমালোকৰ প্ৰায়খিনি ষ্টুডেন্টে জুনে ভালকে ষ্টাডি কৰিছে তেওঁলোকৰ মাৰ্কস 1 2 বা অলপ ডিফাৰেন্সত সমানে থাকে ডিফাৰেন্সটো ক'ত আহি যায় ম্যাথমেটিক্স আৰু ৰিজনিং পাৰ্টটো যাৰ ম্যাথমেটিক্স এন্ড ৰিজনিং পাৰ্টটো একেবাৰে ক্লিয়াৰ আছে তেখেতলোকৰ 100% মাৰ্কস আহিব ইয়াতে মাৰ্কস হেৰুৱাৰ কোনো কথাই নাই যদি তোমালোকে ভালকে পাৰা আৰু যদি তোমালোকে নোৱাৰা ইয়াতে নেগেটিভ সেকশনত বহুতখিনি নেগেটিভ মাৰ্কস লাগি যায় সো পজিটিভ তোমালোকে যিমান কৰিলেও জিএস সেকশনত তাত বহুতখিনি নেগেটিভ হৈ গুছি যায় ওকে সো হেতুৱে কৈছে মানে গেটকিপাৰ mechanism that differentiates the meritorious top percentile তাৰ মানে যিখিনি টপ পাৰ্চেন্টাইল তেওঁলোক বহুত বেছি মেৰিটৰিয়াস খিনিক কাৰ লগত ডিফাৰেন্সিয়েট কৰে যিখিনি মিডিয়াম ষ্টুডেন্ট হয় তাৰ মানে যিখিনি আমাৰ মিডিয়াম লেভেলৰ যিখিনি ষ্টুডেন্ট হয় গতিকে তাৰ বাবে আমি কি কৰিব লাগিব আমি কেনেকৈ পঢ়িব লাগিব আমাৰটো এটা ষ্ট্ৰেটেজি লাগিব ন বিকজ ম্যাথমেটিক্স এন্ড এপ্টিটিউড সোৱা এনেকুৱা এটা পাৰ্ট হয় তাতে তোমালোকে যদি জানা যদি তোমালোকে ভালকে বুজি পোৱা ইফ ইউ আৰ very clear with the concepts তোমালোকে যদি প্ৰেক্টিসও কৰিছা লগতে তোমালোকৰ মাৰ্কস 1 মাৰ্কও যোৱাৰ কোনো চান্সে নাই গতিকে আমি তাৰ বিষয়ে পাতিম আজি এতিয়া সো কি আহিছে কারেন্ট যেটো ট্ৰেন্ড ফৰ্মুলেটিক এৰিথমেটিক টু কনসেপচুৱেল তাৰ মানে কি হয় ফৰ্মুলিক এৰিথমেটিক টু কনসেপচুৱেল okay application based problem solving particularly in the domain of number system and commercial mathematics তাৰ মানে কি কৈছে যে যেটো আমাৰ নাম্বাৰ সিস্টেমৰ পাৰ্ট নাম্বাৰ সিস্টেম বুলি ক'লে আমি কোনখিনি বুজো যিখিনি আমাৰ হৈ গল ডিফাৰেন্ট টাইপস অফ নাম্বাৰস আমাৰ যিখিনি হৈ গল তোমালোকৰ ডেসিমেল নাম্বাৰৰ যিখিনি কোৱেশ্চনস simplificationৰ কিছুমান কোৱেশ্চনস মিসিং নাম্বাৰস ডিভিজিবিলিটি স্পেশালি ডিভিজিবিলিটি কি কোনটো সংখ্যাৰ ডিভাইড যাব না যায় তেনেকুৱা যিখিনি কোৱেশ্চনস আৰু তাৰ লগতে কোনখিনি আহি গল আমাৰ ৰিমাইন্ডাৰ থিওৰাম এইখিনি অকমান নতুন টপিক হয় আমাৰ অসমৰ এক্সামছৰ বাবে গতিকে সেইখিনিতে বহুত বেছি মাৰ্কস তোমালোকে দেখিছা
নাম্বাৰ সিস্টেমৰ ওপৰত বেছ কৰি আহে আৰু যেটো আমাৰ কমাৰ্শিয়াল মেথমেটিক্স মানে কোনখিনি যিখিনি আমাৰ প্ৰফিট এণ্ড লছ সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট আৰু তোমালোকৰ যিখিনি পাৰ্চেন্টেজৰ যিখিনি কোৱেশ্চনছ ওকে কষ্ট প্ৰাইস সেলিং প্ৰাইস মাৰ্ক প্ৰাইস তাৰ ওপৰত বেছ যিখিনি কোৱেশ্চন ডিসকাউন্ট সাকসেসিভ ডিসকাউন্ট এনেকুৱা কোৱেশ্চনখিনি বহুত বেছি ট্ৰেন্ডিংত আছে এতিয়া আমাৰ অসমৰ এক্সামছটো দেখিবলৈ পোৱা গৈছে যে সেইখিনি কোৱেশ্চনছ বহুত বেছিকৈ অহা হৈছে ওকে সো সেই কাৰণে আমি কি কৰিব লাগিব আমাৰ এটা কনসেপচুৱেল ক্লিয়াৰিটি লাগিব এনেকুৱা কোৱেশ্চন কৰিবলৈ অকল এনেকুৱা নহয় যে তোমালোকে যে শৰ্ট ট্ৰিক এটা জানা কিবা এটা জানা সো সলভ কৰি দিবা এনেকুৱা নহয় কনসেপচুৱেলি তোমালোকে বেসিকৰ পৰা একেবাৰে এডভান্স লেভেললৈকে নিজকে ভালকে প্ৰিপেয়াৰ কৰিব লাগিব তেতিয়াহে তোমালোকৰ এক্সামত 100% মানে যিমান পাৰ্চেন্ট আহিছে ম্যাথমেটিক্স এণ্ড ৰিজনিং গোটেইখিনি তোমালোকৰ ক্লিয়াৰ হ'ব তো সোৱা আমাৰ এতিয়া মেক্ৰো এনভায়ৰনমেন্ট অফ দা আসাম পাব্লিক সাৰ্ভিস ৰিক্ৰুটমেন্ট তাৰ মানে অসমৰ যেটো পাব্লিক সাৰ্ভিস ৰিক্ৰুটমেন্ট হৈ আছে 2024 টু 2026 ৰ ভিতৰত আমি 2026 নহয় 2025 আপকামিং 2026 ৰ ভিতৰত যেটো আমি ট্ৰেন্ড দেখিছো তাৰ ট্ৰেন্ডত কি আছে সোৱা দা গভৰ্নেন্স অফ পাব্লিক সেক্টৰ এমপ্লয়মেন্ট ইন আসাম হেভ মুভড away from the opaque decentralized process of past তাৰ মানে আগতে কি আছিল opaque তাৰ মানে কি হয় আমি স্বচ্ছ নহয় মানে আমি নাজানো যে কি আহিব হা আৰু ডিসেন্ট্ৰেলাইজ বেলেগ ডিপাৰ্টমেন্টে নিজৰ এক্সামছ কন্ডাক্ট কৰিছিলে তাৰ পৰা এটা মুভ কৰিছে কলেছোৱা দা ক্ৰিয়েচন অফ দা ষ্টেট লেভেল ৰিক্ৰুটমেন্ট Commission SLRC for class 3 and class 4 posts represents a structural overhaul aimed at transparency and speed. তাৰমানে কি সোৱা যেতিয়া আমাৰ SLRC খন গঠন কৰা হৈছে for the recruitment of grade 3 and grade 4 posts তাৰ পৰা আমাৰ কি হৈছে আমাৰ এটা ক্লিয়াৰিটি আহিছে হা আৰু এটা কি হৈছে আমাৰ সেন্ট্ৰেলাইজড হৈ গৈছে যে এজন এস্পিৰেন্টে ক্লিয়াৰলি এটা জানে যে কেনেকে পঢ়িব লাগিব কোনখিনি কোৱেশ্চন আহিব আমি ডিফাৰেন্সিয়েট কৰিব পৰা হৈ গৈছো এতিয়া আমাৰ যেটো প্ৰিপাৰেচন হয় ৰেন্ডম নহয় ওকে ৰেন্ডম প্ৰিপাৰেচন পটককে কিবা এটা পঢ়ি পেলাই গুছি গলো এক্সাম ক্লিয়াৰ হৈ যাব তেনেকুৱা কোনো কথা নহয় এমাহ পঢ়িলো এক্সাম ক্লিয়াৰ হ'ব এনেকুৱা কোনো কথা নহয় স্পেশালি ফৰ দা ম্যাথমেটিক্স এণ্ড ৰিজনিং পাৰ্ট তাৰ মানে যেটো আমাৰ কোৱান্টিটেটিভ এপ্টিটিউড এণ্ড আমাৰ যেটো ৰিজনিং এপ্টিটিউড ওকে এতিয়া সোৱা examinations such as ADRE now follow a predictable albeit rigorous pattern allowing for long term strategic preparation rather than ad hoc study তাৰ মানে কি সোৱা যেটো আমাৰ ADRE যেটো এটা প্যাটাৰ্ন হয় হেতু কি হৈছে আমাৰ albeit predictable rigorous তাৰ মানে আমাৰ কি হৈছে যেটো আমি প্ৰেডিক্ট কৰিব পাৰো আমি জানো এটা কেনেকুৱা কোৱেশ্চনছ আহে কাৰণ আগৰ পেপাৰখিনি এটা স্পেসিফিক মডেলত সজোৱা আছে তাতে এটা আমি তোমালোকে যদি ভালকে পেপাৰখিনি ষ্টাডি কৰা তোমালোকে এটো দেখিবা যে মানে ইয়াৰ পৰা এটো মাৰ্কস আহিছে ইয়াৰ পৰা ইমান আহিছে ইয়াৰ পৰা ইমান আহিছে গতিকে আমি এনেকে পঢ়ো নেক্সট এক্সামটো অলমোস্ট হেতুৱে ফলো হ'ব ৰাইট সো হেতু এটা কথা আৰু নেক্সট কোৱা স্কেল অফ কম্পিটিশন এই কাৰণে কি হৈছে যেহেতু আবিতে ষ্টুডেন্টসে জানে হা যিখিনি very aware students যিখিনি ষ্টুডেন্টসে বহুত awarely বহুত actively preparation কৰি আছে তেওঁলোকে বহুত ভালকে জানে যে কি আহিব কি নাহে গতিকে তেনেকুৱা ষ্টুডেন্টস খিনিৰ কাৰণে আমাৰ কি হৈছে যেটো আমাৰ কম্পিটিশন বহুত বেছি বাঢ়ি গৈছে exceeding 11 lakh in recent cycles has compressed the margin of error তাৰমানে কি সোৱা যেতিয়া 11 লাখ ষ্টুডেন্টে যেটা কম্পিট কৰিবে তাৰ কম্পিটিটিভ এক্সামৰ কাৰণে কেটামান পোষ্টৰ কাৰণে তাতে কি হৈ যাব তোমালোকৰ যেটো মাৰ্জিন অফ এৰৰ তাৰমানে তোমালোকে ভুল কৰিব পৰা যেটো কেপাসিটি আছে এক্সামত তাৰমানে দুটা ভুল হৈ গল একো নহয় সিলেকশন ষ্টিল হৈ যাব সেই বস্তুটো এটা নাই এটা মিস্টেকে তোমালোকৰ চাকৰি পোৱা বা চাকৰি নোপোৱাৰ মাজত বহুত ডাঙৰ এটা ডিফাৰেন্স আনিব পাৰে আৰু তাৰ ওপৰঞ্চি কি হৈছে সোৱা যেটো আমাৰ নেগেটিভ মাৰ্কস নেগেটিভ মাৰ্কস তো আমাৰ ইন্ট্ৰোডিউস কৰা হৈছে তাৰমানে যদি ভুল হয় আমাৰ মাৰ্কস তো যায় যেটো কাৰেক্ট কৰিছিলো তাৰ ওপৰঞ্চি আমাৰ কি যায় এটা নেগেটিভ মাৰ্ক তাৰ লগত লাগিও যায় মানে কাৰেক্ট কোৱেশ্চন তোৰ পৰাও কিবা নহয় কিবা এটা পাৰ্সেন্ট কমি যায় ওকে সো হেতু এটা সিচুৱেশন হৈ আছে আৰু কি কৈছে সিকিউৰিটি এণ্ড ইন্টিগ্ৰিটি মানে যিখিনি আমাৰ সিকিউৰিটি মেজাৰ্স লোৱা হৈছে আমাৰ এক্সামখিনি কন্ডাক্ট কৰোতে কি মেজাৰ লোৱা হৈছে দা ষ্ট্ৰিক্ট মেজাৰ্স এমপ্লয়ড during exams including internet suspensions to prevent malpractice signal a government commitment to merit তাৰ মানে যেটো আমাৰ ইন্টাৰনেট সাসপেনশন কৰা হৈছে তাতে কোনেও malpractice কৰিব নোৱাৰে কোনেও মোবাইল ফোন ইউজ কৰিব নোৱাৰে যদি আনিছেও কিবা প্ৰকাৰে হা গতিকে সেইখিনি আমাৰ গভৰ্নমেন্টে মেজাৰ লৈছে যাতে যিখিনি মেৰিটৰিয়াছ ষ্টুডেন্ট যোনে হসাকে প্ৰিপাৰেচন কৰিছে তেওঁলোকেহে চাকৰিটো পায় গতিকে সিচুৱেশনটো গভৰ্নমেন্টে এনেকুৱা ক্ৰিয়েট কৰি দিছে যে তোমালোকে যদি কষ্ট কৰা যদি নিজকে ডেডিকেট কৰা যদি এক্টিভলি প্ৰিপাৰেচন কৰা তোমালোকে ডেফিনেটলি সাকসেস পাবা কোনোবাই যদি মেল প্ৰেক্টিস কৰিবলৈ বিচাৰিছে গভৰ্নমেন্ট ইজ ফুললি কমিটেড টু গিভ দ্য জব টু দ্য মেৰিটৰিয়াছ ষ্টুডেন্টস ওকে সো নেক্সট সোৱা এতিয়া আমি ডিসকাস কৰিম যিখিনি আমাৰ গ্ৰেড 3 তাৰ মানে HSLC লেভেল ব্যাচেলৰ লেভেলৰ যেটো আমাৰ
এনালাইসিস হয় ম্যাথমেটিক্সৰ যেটো পাৰ্টটো এটা সোয়া অলমোস্ট যেটো আমাৰ HSLC লেভেল তাৰে কিমানটা কোৱেশ্চন আহিছে 150 কোৱেশ্চনস আহিছে টোটাল জেনাৰেল ম্যাথমেটিক্স একাউন্টেড ফৰ 30 কোৱেশ্চনস তাৰ মানে আউট অফ 150 কোৱেশ্চনস তোমালোকৰ কিমানটা কোৱেশ্চন আহিছে ম্যাথমেটিক্সৰ পৰা 20টা কোৱেশ্চন আহিছে while logical reasoning and mental ability contributes another 20 কোৱেশ্চন তাৰ মানে 20টা যদি ম্যাথমেটিক্সৰ পৰা আহিছে sorry 30টা যদি ম্যাথমেটিক্সৰ পৰা আহিছে 20টা কোৱেশ্চন আমাৰ ৰিজনিংৰ পৰা আহিছে okay so together these 50 questions represent 33% of the total marks তাৰ মানে total marks or almost 33% maths and reasoning or পৰা আহিছে গতিকে তোমালোকে যদি এই সেকশনটো বহুত ভালকে প্ৰিপাৰেচন কৰা এই যে 33% টো এটো তোমালোকৰ ফিক্স হয় যদি ভালকে প্ৰিপাৰেচন কৰা এইখিনিত কি হ'ব আমাৰ সময়ও বাচিব টাইমলি পেপাৰখন কমপ্লিট কৰিব পাৰিবা কনফিউজন নোহোৱা প্লাস ইয়াৰ পৰা তোমালোকৰ যেটো ডিফাৰেন্সিয়েশন হয় জুনে জুনে নোৱাৰে যাবা জুনে জুনে ভুল কৰে তেখেতলোকৰ নেগেটিভ লাগি থাকি যাব পাৰে আৰু তোমালোক জুনে জুনে ভালকে কৰিবা জুনে জুনে কাৰেক্টলি কৰিবা এই 33% তাৰ মানে 150 ৰ ভিতৰত 50 মাৰ্কটো তোমালোকে নিজৰ কাৰণে ফিক্স কৰিব পাৰিবা ওকে সো এটা স্ট্ৰেটেজিক আমি কি কৰিব লাগিব প্ৰিপাৰেচন আমি কৰিব লাগিব আৰু নেচাৰ অফ কোৱেশ্চনস কেনেকুৱা হয় সো এটা কোৱেশ্চনৰ যেটো প্যাটাৰ্ন মানে কোৱেশ্চন খিনি আমাৰ আহিছে কেনেকে সো So the questions in 2024 move beyond the direct formula application. তাৰমানে 2024 চনৰ যেটো আমাৰ এডিআৰই তাত অকল ফৰ্মুলা এপ্লিকেশন কৰি অকল ফৰ্মুলাটো জানিলে আনসাৰটো ওলাব তেনেকুৱা কোৱেশ্চন নাই আহা ওকে memory based reconstructions of the paper level specified question types তাৰমানে যেটো তোমালোকৰ memory based reconstruction of the paper reveal specific question types তাৰমানে যেটো আমাৰ memory based part আছিলে তাত আমাৰ কি হৈছে যিখিনি আমাৰ কোৱেশ্চন হয় এখিনি অলপ স্পেসিফিক টাইপত অকমান স্ট্যান্ডাৰ্ডাইজ কৰা হৈছে তাত কি হৈছে সোৱা যেটো আমাৰ কনসেপচুৱেল জিওমেট্ৰি তাৰমানে এনেকুৱা কোৱেশ্চন খুদিছে যে one question asks for the ratio of areas of two circles given the ratio of the radius are radii মানে radiuses are r1 is to r2 is equal to 1 is to 3 তাৰ মানে তোমালোক এনেকুৱা কোৱা যে এৰিয়াটো উলিওৱা বুলি তোমালোক কৈ দিয়া নাই তোমালোক কৈছে দুটা সাৰ্কুলৰ ৰেডিয়াস কিডাল বেলেগ বেলেগ সো হিয়তৰ মাজৰ যেটো এৰিয়া হয় তাৰ যেটো ৰেশিও কিমান হ'ব ওকে সো অকল এৰিয়াটো উলিয়াবলৈ লাগিব বুলি অকল ফৰ্মুলাটো এপ্লাই কৰিবলা তোমালোক উলিয়াব কোৱা নাই তোমালোকক তাৰ কি খুদিছে দুটা সাৰ্কুলৰ আমাৰ যেটো ৰেশিও এৰিয়াৰ হেতু খুদিছে সো কোৱেশ্চন খিনি অকমান স্পেসিফিক হৈ গৈছে নে অকমান কমপ্লেক্স হৈ গৈছে নে ৰাইট সো সেইখিনি যেহেতু হৈ গৈছে সো আমি প্ৰিপাৰেচন ভালকে কৰিব লাগিব আৰু কি হৈছে সো কমপ্লেক্স পাৰ্সেন্টেজেস তাৰ মানে কেনেকুৱা হৈছে কিছুমান কমপ্লেক্স পাৰ্সেন্টেজৰ কোৱেশ্চন আহিছে কোৱেশ্চনস ইনভলভ মাল্টিপল স্টেপ পাৰ্সেন্টেজ ক্যালকুলেশন কেবাটাও মাল্টিপল স্টেপত পাৰ্সেন্টেজ ক্যালকুলেশন তাৰ মানে কিবাটা পাৰ্সেন্ট বাহিলে কিবাটা পাৰ্সেন্ট কমিলে আকৌ বাহিলে আকৌ কমিলে বা উইথ ৰিলেশন a to b b to c c to d বেলেগ বেলেগ পাৰ্সেন্টেজত তেওঁলোকৰ মাজত ৰিলেশন আছে সো তোমালোক ক'ব যে তোমালোকে যাৰ যাৰ মাজত ৰিলেশন নাই সাপোজ a is equal 50% of b b is equal to 35% of c so তোমালোক খুদিলে what is the relation between a and c তাৰমানে what percent of a is c এনেকুৱা টাইপৰ যিখিনি কোৱেশ্চন অকমান কমপ্লেক্স যিখিনি পাৰ্সেন্টেজৰ কোৱেশ্চন সেইখিনি ট্ৰেন্ডিংত অহা আমি দেখা পাইছো আৰু ডেটা ইন্টাৰপ্ৰিটেশন এটো বহুত ইম্পৰ্টেন্ট হয় যিখিনি আমাৰ গ্ৰাফস হয় দেই যিখিনি আমাৰ গ্ৰাফিক্যাল কোৱেশ্চন হয় এটা ডেটা তোমালোক দিয়া থাকিব বা চাৰ্টস বেস কোৱেশ্চন হয় এখন চাৰ্ট দিয়া থাকিব তাৰ পৰা তোমালোকে কোৱেশ্চনটো সলভ কৰিব লাগিব গতিকে তোমালোকে এটা গ্ৰাফ বা এটা ইনফৰমেশন এটা ডেটা তোমালোকে এনালাইজ কৰিব পাৰিছা নে নাই প্ৰপাৰলি তাৰ ওপৰত বেস কৰি খুদা কোৱেশ্চনটো প্ৰপাৰ উইথ প্ৰপাৰ ক্যালকুলেশন উইথ জাস্টিফাইড মানে তোমালোকৰ যেটো তোমালোকে যেতিয়া জাস্টিফাইড কৰিব পাৰিছা নাই যে যেটো কোৱেশ্চন খুদিছে কোৱেশ্চনক জাস্টিফাই কৰি সলভ কৰিব পাৰিছা নে নাই পৰা হেতুৰ ওপৰত বেস কোৱেশ্চন এটা আহিছে তাৰ মানে কি হৈছে ডেটা ইন্টাৰপ্ৰিটেশন তাৰ মানে ডেটাখিনি আমি কেনেকৈ ইন্টাৰপ্ৰিট কৰিম কেনেকৈ বুজি পাম যে এটো হৈছে নে নাই হোৱা ওকে কোৱেশ্চনটো আমি কেনেকৈ এনালাইজ কৰিম ডেটাখিনি পঢ়ি পেলাই This was grade 4 or যেটো কোৱেশ্চন হয় grade 4 or যিখিনি মানে ক্লাস 10 লেভেলৰ যিখিনি কোৱেশ্চন হয় তাৰ এনালাইসিস তো সোৱা তাত কেনেকুৱা কোৱেশ্চন খিনি আহিছে the core areas remain arithmetic okay তাৰ মানে algebra apply কৰিবলকিয়া পাৰ্ট কমকে আহিছে core arithmetic advanced maths ৰ কোৱেশ্চন খিনি অকন কমকে আহিছে ঠিক আছে যেনেকে কি আহিছে profit and loss simple interest compound interest perimeter area of basic question আহিছে number system ৰ পৰা basic questions আহিছে okay আৰু সো the trap of easy তাৰ মানে কি দেখাত ইজি নিচিনা লাগে বাট যত ক্যালকুলেশন মিস্টেক হ'ব পাৰে তেনেকুৱা নিচিনা অপচন খিনিয়ে থাকে তোমালোকে যদি অকমানো ভুল কৰি দিলা তোমালোকৰ অপচন বেলেগ এটা ওলাই যাব তোমালোকৰ লাগিব কি এটো বহুত ইজি হয় মই কাৰেক্টলি কৰি দিলো বাট হেতু কথা নহয় আসলতে একচুয়ালি হৈছে কি যে তোমালোকে ভুল কৰিলা ভুল হৈছে ওকে দা ট্ৰেপ অফ ইজি দেখাত ইজি নিচিনা লাগে আৰু তাৰ লগতে লগাই দিছে কি এটা
নেগেটিভ মাৰ্ক সো যেটা নেগেটিভ মাৰ্ক এটা লাগি যাব তোমালোকে ইজি বুলি ভাবিলা বাট ভুল হৈ গল সো সেই নেগেটিভ মাৰ্কটোৰ কাৰণে তোমালোকৰ গোটেই বছৰটো যেটো প্ৰিপাৰেচন হয় হেতু কি হৈ যাব বেয়া হৈ যাব বা হেতু গুছি যাব গোটেই এফৰ্টছ খিনি গুছি যাব হয় নাই সো আমি প্ৰত্যেকটো পাৰ্টস জানে যেটো আমাৰ ম্যাথমেটিক্স এন্ড ৰিজনিংৰ যেটো আমাৰ পাৰ্ট আমি হেতু ষ্ট্ৰং কৰি যদি লও আমাৰ প্ৰিপাৰেচনটো যদি ভাল কৰো আমাৰ প্ৰিপাৰেচনত দিয়া আমাৰ সময়খিনি কেতিয়াও নষ্ট নহয় ওকে সো নেক্সট সোৱা recent exam analysis the examination of October 2024 grade 4 paper shows a focus on fundamental operations and simplification but the tight time constraints তাৰ মানে কি সোৱা যিখিনি ফান্ডামেন্টাল অপাৰেশন তাৰ ওপৰতে কোৱেশ্চন আহিছে সিম্পলিফিকেশনৰ ওপৰত কোৱেশ্চন আহিছে হা বা তোমালোকৰ যিখিনি ফান্ডামেন্টাল অপাৰেশনছ হয় সেইখিনি ওপৰত কোৱেশ্চন আহিছে যিখন আমাৰ গ্ৰেড 4 পেপাৰ আছিল 2024 ৰ অক্টোবৰত তাৰ ওপৰতে কোৱেশ্চন আহিছে বাট কি আছে ইয়াতে টাইট টাইম কনস্ট্ৰেন্ট মানে সময়ৰ ভিতৰত তোমালোকে কৰিব লাগিব 135 135 টা কোৱেশ্চন কৰিব লাগিব কিমান মিনিটছত 150 মিনিটত তাৰ মানে 2 hours 30 minutes ৰ ভিতৰত কৰিব লাগিব আঢ়ৈ ঘণ্টা পেপাৰত 135 মাৰ্ক কৰিব লাগিব এনেকুৱা লাগিছে যে 150 মিনিট আছে 135 টা কোৱেশ্চন ইজিলি হৈ যাব বাট তেনেকুৱা কথা নহয় তোমালোকে OMR সিটো ফিল আপ কৰিব লাগিব তাৰ মাজতে হয় নে নহয় আৰু OMR এবাৰ যদি ভুলকে ডটটো মাৰিলে তেনেহলে তোমালোকৰ গোটেই কোৱেশ্চনটো ভালকে সলভ কৰা নকৰাৰ লগত একো ৰিলেচন নাই গোটেই মাৰ্কসটো গুছি যাব হয় নাই সো টাইম কনস্ট্ৰেন্টটো আছে আৰু ইমান সময়ৰ ভিতৰত ইমানটা কোৱেশ্চন আমি সলভ কৰিবলৈ আছে গতিকে আমাক স্পিড লাগিব accuracy লাগিব স্পিড মানে বহুত ফাস্ট কৰিলেও নহব উইথ accuracy স্পিডৰ লগত কি লাগিব আমাক accuracy লাগিব নহলে ভুল হৈ যাব ঠিক আছে ফাস্ট তো কৰি দিবা কিন্তু গোটেই পেপাৰখন ভুল লাভটো কি হ'ব একটো লাভ নহব হয় নহয় নেক্সট সোৱা আমাৰ যিখন APSC CC preliminary CSET paper মানে GS paper 2 খনৰ যেটো analysis okay মানে quantitative aptitude ৰ যেটো analysis কি বুলি কৈছে দা UPSC mirror তাৰ মানে কিহৰ আইনা দেখাইছে আমাৰ UPSC যিখন CSET ৰ পেপাৰৰ নিচিনাকে সেট কৰিবলৈ চেষ্টা কৰা হৈছে okay so the Assam Public Service Commission has aligned its CC preliminary pattern with the UPSC service examination তাৰ মানে কিহৰ লগত এলাইন কৰি আমাৰ পেপাৰখন সেট কৰিবলৈ ট্ৰাই কৰিছে UPSC যিখন CSET ৰ পেপাৰ আৰু আমি সকলোৱে জানো UPSC CSET paper is one of the toughest papers regarding মানে quantitative aptitude okay it is a very tough paper আগতে ইমান টাফ নাছিলে এতিয়া যথেষ্ট টাফনেস লেভেলটো বঢ়াই গৈ আছে তেখেতলোকে তোমালোকে পেপাৰখিনি যদি সোৱা পেপাৰ যদি এনালাইসিস এই চেনেলটোতে মই UPSC CSET পেপাৰৰ এনালাইসিস লৈ আহিম APSC CSET পেপাৰৰ এনালাইসিস লৈ আহিম ফুল ডিটেইল এনালাইসিস লৈ আহিম সো আমাৰ লগত কানেক্ট হৈ থাকিবা তোমালোকৰ কাৰণে আমি যথেষ্ট চেষ্টা আগবঢ়াইছো যথেষ্ট প্ৰচেষ্টা আগবঢ়াইছো সো চাই থাকিবা আমি যিমান পাৰো সিমান তোমালোকক ইনপুট দিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ যেটো প্ৰিপাৰেচন হেতু বুষ্ট আপ হক তোমালোকে নিজৰ প্ৰিপাৰেচনখিনি ভাল কৰি এটা ভাল সিলেকশন লব পৰা by studying in our Exia IAS Academy okay so next one the structural shift to mathematics তাৰ মানে কি হৈছে historically মানে সোৱা structural shift to mathematics তাৰ মানে mathematics ৰ ফালে shift হৈ গৈ আছে পেপাৰখন কেনেকৈ ক'ব পাৰিছো এটো কথা in the APSC UPSC CSET 2024 analysis mathematics questions surged to 38 questions compared to 27 reasoning 27 for reading comprehension and 15 for reasoning তাৰ মানে questions or number of questions to লাহে লাহে বাহি গৈ আছে shift towards mathematics ৰ ফালে কি হৈছে আমাৰ CSET ৰ পেপাৰখিনি লাহে লাহে বেছি question maths ৰ পৰা আহিবলৈ লৈছে আমাৰ যিখন 2024 যিখন CSET পেপাৰ হেখন যদি তোমালোকে সোৱা 38 টা question almost আহিছে কৰ পৰা maths ৰ পৰা highest questions of maths ৰ পৰা আহিছে 27 টা আহিছে কৰ পৰা reading comprehension ৰ পৰা আহিছে আৰু 15 টা আহিছে reasoning ৰ পৰা তাৰমানে তোমালোকে যদি mathematics টু অকলে সোৱা nearly 50% of the পেপাৰখনৰ 50% অকল তাৰ পৰা আহিছে ওকে আৰু যদি তোমালোকে mathematics আৰু reasoning টু এড কৰি সোৱা তেনেহলে পেপাৰখনৰ বেছিভাগ অকল mathematics and reasoning part 2 পৰা আহিছে হা আৰু difficulty escalation তাৰমানে difficulty বাহি গৈ আছে difficulty কেনেকে বাহিছে সোৱা the difficulty level has been categorized as moderate to difficult তাৰমানে এতিয়া যিখন আমাৰ CSET ৰ পেপাৰ আহিছে recent যিখন CSET ৰ পেপাৰ যেটো আমাৰ recent trend তোমালোকে যদি সোৱা হেখন easy to moderate নহয় moderate to difficult level le লাহে গৈ আছে আৰু difficulty level বছৰি যদি তোমালোকে 2022 তাৰছত 23 24 এনেকে যদি পেপাৰখিনি সাইজ হোৱা difficulty level to কিন্তু লাহে বাহি গৈ আছে okay so
টপিক ওয়াইজ ডিপ ড্ৰাইভ এপিএসসি সিসেট তাৰমানে এতিয়া আমি এপিএসসি সিসেটৰ যিখন পেপাৰ হয় যিখন আমাৰ এপিএসসি সিসেটৰ যিখন পেপাৰ হয় তাৰ বিষয়ে আমি অলপ ভালকে অলপ ডিটেইলকে আমি চাম যে কোয়ান্টিটেটিভ এপ্টিটিউডৰ পৰা কোনখিনি পাৰ্ট বেছিকে আহিছে কেনেকে আহিছে এটা ডিটেইল এনালাইসিস তোমালোকৰ কাৰণে লৈ আহিছো সো নাম্বাৰ সিস্টেম দিস টপিক ইজ দ্য কিং অফ কারেন্ট এপিএসসি সিসেট সিলেবাস তাৰমানে যিটো আমাৰ নাম্বাৰ সিস্টেম হয় এটো কি বুলি কৈছে কিং অফ কারেন্ট এপিএসসি সিসেট তাৰমানে এপিএসসি সিসেটত অহা ম্যাক্সিমাম কোয়েশ্চন কোনটো টপিকৰ পৰা আহিছে নাম্বাৰ সিস্টেম তাৰমানে মিসিং নাম্বাৰছ হৈ গল নাম্বাৰ এনালজি হৈ গল ঠিক আছে তোমালোকে চাবা মিসিং নাম্বাৰছৰ কেইবাটাও কোয়েশ্চন আহিছে নাম্বাৰ এনালজি কোয়েশ্চন আহিছে এলসিএম এছএফ বেস কোয়েশ্চনছ আহিছে কিছুমান ওকে ডিভিজিবিলিটি ওপৰত কোয়েশ্চন আহিছে ৰিমাইন্ডাৰ থিওৰামৰ ওপৰত কোয়েশ্চন আহিছে ৰাইট সো সেইখিনি আমি নাম্বাৰ সিস্টেমৰ পৰা বহুত বেছি কোয়েশ্চন আহিছে আৰু কিছুমান নতুন টপিক ওকে কিছুমান ক্ৰিটিকেল টপিক যিখিনি আগতে নাহিছিলে যেনেকে permutation and combination. While 2023 saw a massive influx of 11 questions from permutation and combination, 2024 saw a reduction, but it remains a critical differentiator. This topic is notoriously difficult for arts or commerce students, acting as a filter. তাহলে সোয়া কথাটো কি যিখিনি আমাৰ permutation and combination ৰ যিখিনি questions হয় সেইখিনি mathematics ৰ question হলেও still that is complex mathematics, that is not basic arithmetic বা তোমালোকৰ profit and loss ৰ নিচিনা question নহয় এইখিনি অকমান তোমালোকৰ যিটো আমাৰ যিটো conceptual clarity টো আমাক অলপ বেছিকে লাগে হা আৰু আমাৰ যিখিনি আমি মানে ভাবিব লাগিব অলপ এনালাইসিস টো অলপ ক্ৰিটিকেল হ'ব লাগিব অলপ ডিপ হ'ব লাগিব তেতিয়াহে সলভ কৰিব পাৰিবা আৰু যিখিনি আমাৰ আৰ্টস বা কমাৰ্চৰ যিখিনি ষ্টুডেন্ট তেওঁলোকৰ বাবে এই টপিকটো একেবাৰে নতুন কাৰণ ক্লাস 10 ত আছে পাৰমুটেশন এণ্ড কম্বিনেশন নথকা নহয় বাট যিখিনি এডভান্স ম্যাথমেটিক্স তাতহে এই পাৰ্টটো বেছিকে আছিল ওকে আৰু ক্লাস 11 12 ত যাৰ সায়েন্স ব্যাকগ্ৰাউণ্ড নাছিলে তেখেতলোকৰ বাবে কি হয় এই টপিকটো একেবাৰে নতুন হৈ যায় পিছলৈতো গ্ৰেজুৱেচনৰ পাৰ্টতটো সেইখিনি পাৰ্ট একেবাৰে স্কিপে কৰা হয় but still এই টপিকটো এটা বহুত ডাঙৰ ডিফাৰেন্সিয়েটৰ হৈ যায় কেলে বিকজ ইয়াৰ যেটো কনসেপচুৱেল এই টপিকটো নামটোৱে বহুত শুনা নাই আৰু পাৰমুটেশন এণ্ড কম্বিনেশন এপ্লাই কৰি তোমালোকে কি কৰিব লাগিব প্ৰবাবিলিটি কোৱেশ্চনো কৰিব লাগিব সো তাত আৰু এটা কথা আহি গল মানে নহয় সো এনেকুৱা যিখিনি ক্ৰিটিকেল ম্যাথমেটিক্স বা যিখিনি আমাৰ অকমান টাফ লেভেলৰ যিখিনি ম্যাথমেটিক্স এটো কি হিচাপে কাম কৰিছে ইট ৰিমেইনছ এজ এ ক্ৰিটিকেল ডিফাৰেন্সিয়েটৰ তাৰমানে এটা বহুত ডাঙৰ ডিফাৰেন্সিয়েটৰ হৈ গৈছে কাৰণ এনেকুৱা কোৱেশ্চন যদি বেছিকে আহে বহুত ষ্টুডেন্টে কোৱেশ্চনটো অ্যাটেম্প কৰিবই নোৱাৰিব বা অ্যাটেম্প কৰিব নাজানিব যে কৰিব কেনেকৈ লাগে সলভ কৰিবলৈ ষ্টাৰ্টে কৰিব নোৱাৰিব ওকে সো It is very important. Our next case is data sufficiency. A growing trend is questions that ask if the data provided is sufficient to solve the problem rather than asking for the solution itself. This tests logical consistency and deep conceptual understanding. তাৰমানে সো আজিকালি তোমালোকৰ যেটো data sufficiency question normally data sufficiency question কোড আহে তোমালোকৰ বেংকিংৰ এক্সামছত আহে হা বেংকিংৰ এটা ট্ৰেন্ডে হয় তাত আহে data sufficiency questions তাত এটা অপচন আহে CBD মানে cannot be determined যে তোমালোকে কোৱা যে নহয় ডেটাখিনি সাফিসিয়েন্ট নহয় আমি কোৱেশ্চনটোৰ আনসাৰ দিবলে তাৰ কাৰণে তোমালোকে এটোটো জানিব লাগিব যে কোৱেশ্চনটোৰ আনসাৰ দিবৰ কাৰণে আমাক লাগিব কিমান ডেটা হনে নহয় সো তোমালোকে অকল সলিউশনটো এনেকে প্লাস কৰি মাইনাস কৰি কিবা কৰি উলিয়াই দিম এটো নহয় তোমালোকে একদম বহুত ক্লিয়াৰলি ভালকে জানিব লাগিব যে কোৱেশ্চনটো সলভ কেনেকে কৰিম তেতিয়াহে জানিব যে কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে যি লাগে ইয়াত দিয়াই নাই সো এনেকুৱা যিখিনি কোৱেশ্চন ইয়াৰ ট্ৰেন্ড খিনি বাঢ়ি গৈছে বা ইয়াৰ যেটো আমাৰ ডমিনেন্স টু লাহে লাহে পেপাৰখনত দেখিবলৈ পোৱা হৈছে ওকে সো এটা আৰু অসম পুলিচ এসআই কনস্টেবল হা এসআই এন কনস্টেবলৰ যিখিনি পেপাৰ এটো কি বুলি কৈছে এটা হাইব্ৰিড মডেল Okay, recruitment of uniform services মানে তোমালোকৰ কোনখিনি কথা কৈছে এসআই আৰু কনস্টেবলৰ যিখিনি জব এইখিনি কথা কৈছে employs a hybrid testing model where pure mathematics is often blended with logical reasoning তাৰ মানে লজিক্যাল ৰিজনিং আৰু ম্যাথমেটিক্সৰ এটা ব্লেন্ড মানে কি কৈছে এটা মানে মিক্সচাৰ আমি দেখিবলৈ পাইছো ইয়াতে ঠিক আছে সো সোৱা arithmetical reasoningত কি আহিছে তোমালোকৰ কোৱেশ্চনৰ ষ্টাইলটো কেনেকুৱা Venn diagram based questions okay মানে Venn diagram to যদি কম হয় টপিক টু Venn diagram ৰ টপিক টু যিখিনি একেবাৰে সিম্পল পাৰ্ট হেখিনি হয় ৰিজনিং ৰ পাৰ্ট হয় বাট যেতে আমি আগলে গৈ থাকো তাতে আমাৰ কি আছে সেট থিওৰি এপ্লাই কৰি হেতু ম্যাথমেটিক্স ৰ এটা মানে কনসেপচুৱেল পাৰ্ট হৈ যায় এনেকুৱা নহয় যে সিম্পল ম্যাথমেটিক্স হয় ইটস এ কমপ্লেক্স ম্যাথমেটিক্স okay so Venn diagram based arithmetic or complex number series যেটো আমাৰ complex number series missing number যেকিটা কোৱেশ্চন বা number series ৰ যেকিটা মানে তোমালোকৰ কমপ্লেক্স কোৱেশ্চন হেখিনি কোৱেশ্চন দেখিবলৈ পোৱা হৈছে require identifying arithmetic or geometric progressions মানে যেটো আমাৰ AP আৰু GP arithmetic progression geometric progression class 10 ৰ যিখন mathematics আছে তাত হেতু introduction টো আছে
তাৰ আগলে আৰু আছে বাট সেইখিনি কোৱেশ্চন আমাৰ ক'ত দেখিবলৈ পোৱা হৈছে অসম পুলিচৰ যেইটা এক্সাম তাত দেখিবলৈ পোৱা হৈছে ওকে ৰিপিটেড থিমছ কি থিমছ ৰিপিট হৈছে বাৰে বাৰে কি সুধিছে চোৱা snippets indicate a high frequency of elementary arithmetic questions such as calculating the principal amount given the difference between simple interest for 5 years and 6 years ta mane simple interest or jeto difference ebila tomarko jibila ssc ba railway exams tat ahie thake back to back okay difference between simple interest and compound interest বা difference between the simple interest for 5 years and 6 years এনেকুৱা কোৱেশ্চন বিলাক আমাৰ যিখিনি এসএসসি বা ৰেলৱে এনেকুৱা এক্সামত তোমালোকে দেখিবা সো তেনেকুৱা কোৱেশ্চন খিনি কাৰেন্টলি আমাৰ অসম পুলিচত অহা দেখা গৈছে ওকে কোৱেশ্চনছ অন কনজাম্পশন ৰিডাকশন টু মেইনটেইন এক্সপেন্ডিচাৰ মানে যেটো আমাৰ কনজাম্পশন এন্ড এক্সপেন্ডিচাৰ যেটো আমাৰ পাৰ্সেন্টেজৰ অন্তৰ্গত যেটো টপিক পাৰ্সেন্টেজ বুলি ক'লে তাৰ ভিতৰত এটা টপিক আহে consumption and expenditure okay so hetur pora amar question khini oha dekha goise jeneke question to keneke ahibo the price of rice increases by 25% how much to reduce the consumption so that ma question to complete kori disu so that the expenditure of the person remains constant ta mane saulor dam bahi goise but ami ki korim the price of rice increases by 25% how much to reduce consumption ta mane saulor dam bahi goise so tumaloke ki kobo lagibo saul komke kinibo lagibo no কিমান কমকে কিনিবা যদি চাউলৰ দাম 25% বাঢ়ি গৈছে কিমান কমকে চাউল কিনিবা যাতে তোমালোকে আগৰ মাহত যিমান চাউলত খৰচ কৰিছিলা এই মাহত সিমানেই কৰা হা সো তেনেকুৱা যিবিলাক কোৱেশ্চন আছে সো এইবিলাক বহুত বেছি কিবা কমপ্লেক্স কথা নহয় একো ৰকেট সায়েন্স নহয় these are simple understanding based questions এনেকুৱা হৈছে বহুত কিবা শৰ্ট ট্ৰিক বাট তোমালোকৰ যেটো আন্ডাৰস্ট্যান্ডিং হয় ম্যাথমেটিক্সৰ যেটো আন্ডাৰস্ট্যান্ডিং হয় সেইটো যদি তোমালোকে ডেভেলপ কৰিব পাৰিছা তেনেহলে এনেকুৱা কোৱেশ্চন বিলাক তোমালোকে ইজিলি আনসাৰ দিব পাৰিবা ওকে so next one the mathematics of selection tamne jitu mathematics of selection mane etu moi etu koane je selection not lobor karone ami mathematics to keneke koribo lagibo tar eta micro analysis tamne eta bahut beshi sukshmo analysis eta ami korim so ada critical relevance critical for APSC CSAT and ADRE grade 3 key concepts ki aise amar divisibility okay মানে আমাৰ বহুত বেছি ইম্পৰ্টেন্ট টপিক কোন গিটা হয় এক্সামৰ কাৰণে কোন গিটাৰ কাৰণে কোন গিটা ম্যাথমেটিক্যাল পাৰ্টৰ কাৰণে আমি সিলেকশনটো লবলৈ বেছি সক্ষম হ'ব পাৰো কি হৈছোৱা যেটো আমাৰ ডিভিজিবিলিটি মই কৈছে ডিভিজিবিলিটি পৰা কোৱেশ্চন আহিছে এডিআইত আহিছে তোমালোকে চাবা পেপাৰখন দেখিবাই বেলেগ গভৰ্নমেন্ট এক্সামছটো আহিছে হা সো আগতে কি আছিল এটা সংখ্যাক 2 ৰে বাৰ যায় নে 3 ৰে যায় নে 5 ৰে যায় নে 10 ৰে যায় এইবিলাক বহুত বেছি সিম্পল আছিল হেই বহুতে জানে এটা কি হৈছে তোমালোকৰ 7 11 13 এনেকুৱা নিচিনা যিবিলাক নাম্বাৰস মানে যিকিটা অকমান বেছি ডাঙৰ নাম্বাৰ বা যিকিটা নাম্বাৰৰ বিষয়ে আমি বহুত বেছি ভালকে নাজানো তাৰ পৰতো কোৱেশ্চন আহিছে আৰু যিবিলাক কমপ্লেক্স নাম্বাৰস কম্পোজিট নাম্বাৰস তাৰ মানে যেনেকে 72 মানে কি হৈছো 8 আৰু 9 তাৰ মানে তুমি 8 ৰ ডিভিজিবিলিটি ৰুলটো এপ্লাই কৰিব লাগিব 9 ৰটো এপ্লাই কৰিব লাগিব 88 এবাৰ যাব নাই মানে 18 টো কৰিব লাগিব তোমালোকে 11 টো কৰিব লাগিব এইবিলাক তোমালোকে যদি জানা উইদিন সেকেন্ডস তোমালোকে আনসাৰ উলিয়াব পাৰা হা 30 সেকেন্ড 40 সেকেন্ড বেছি তাতকে বেছি নালাগে যদি নাজানা তোমালোকে হৰণ কৰি যদি সোৱা নাম্বাৰটো হেতুটো বহুত বেছি ডাঙৰ হৈ যাব বহুত বেছি কমপ্লেক্স হৈ যাব ঠিক তেনেকে আমাৰ হৈছে কি ইউনিট ডিজিট এন্ড ৰিমাইন্ডাৰস তাৰ মানে বহুত ডাঙৰ সংখ্যা ধৰা যেনেকে 7 টু দি পাৱাৰ 105 ওকে হেতুৰ যেটো ইউনিট ডিজিট হেখৰ সংখ্যাটো কি আহিব গতিকে তেনেকুৱা যিবিলাক আমাৰ মানে দেখাত বহুত টান কোৱেশ্চন বাট এনেকুৱা মই এজ এ ম্যাথছ টিচাৰ মই তোমাক এটো কথা ক'ব পাৰো যে এবিলাক কিবা টান বা বহুত বেছি হাৰ্ড কোৱেশ্চন নহয় দেখাত লাগে কি বহুত টান কোৱেশ্চন হয় ঠিক আছে সো আমি যদি জানো শৰ্ট ট্ৰিক বুলি নহয় কিবা এটা কনসেপ্ট আমি এপ্লাই কৰিয়ে এটো উলিয়াব পাৰো উইদিন ভেৰি শৰ্ট টাইম তোমালোকে শৰ্ট ট্ৰিক কোৱা বা কনসেপচুৱেল ক্লিয়াৰিটি কোৱা কথা একেটাই ঠিক আছে আৰু এলসিএম এণ্ড এচিএফ বেস কোৱেশ্চনছটো আহিছে কেবাটাও আহিছে ঠিক আছে এলসিএম এচিএফ বেস কিছুমান কাৰেন্ট ট্ৰেন্ডিংৰ কোৱেশ্চন আছে হা তাৰ পৰা কোৱেশ্চনছ আহিছে আৰু তোমালোকৰ ইন APSC CSAT 2024 number system questions like moved away from calculation to property based logic তাৰ মানে যিবিলাক আমাৰ properties based logic হয় 11 ৰ কিছুমান properties আছে 11 ৰ কিছুমান divisibility properties আছে হা তেনেকে আমাৰ কিছুমান 9 ৰ কিছুমান divisibility properties আছে ওকে 13 ৰ কিছুমান properties আছে সো হে properties ৰ ওপৰত বেস যিখিনি mathematics বা LCM HCF তো সিধাকে তোমালোকক উলিয়াবলে নকয় LCM HCF ৰ কিছুমান properties আছে সেইখিনি ওপৰত বেস যিখিনি mathematics সেইখিনি বহুত আহিবলৈ দেখা পোৱা গৈছে ওকে অহা দেখা পোৱা গৈছে নেক্সট চোৱা আমাৰ যেটো কমাৰ্শিয়াল এৰিথমেটিক যেটো পাৰ্ট
high weightage in ADR. Okay, profit and loss যিটো মই কৈছো profit and loss percentage ৰ পৰা question অহা ঠিক আছে তাৰমানে so understanding that a 20% increase following 20% decrease does not return to the original value তাৰমানে so কি কৈছে successive percentage এটোটো বহুত বেছি আহিয়ে থাকে কিবা এটা নাম্বাৰ যদি 20% বঢ়াই দিলো আকৌ 20% কমাই দিলো তাৰমানে তুমি ভাবিবা যে 20% বঢ়াই দিলো আকৌ 20% কমাই দিলো ন আকৌ সংখ্যাটোকে ঘূৰাই পাই না যাও মানে হেতু অপচনত থাকিব দেই মানে 10 is increased by 20% again decreased by 20% তোমালোকক দি দিব কি আনসাৰ টু 10 এনেকুৱা দেখাত লাগে ন 20 বাহিলে আকৌ 20 কমিলে তো সেম দই হৈ গল বাট হেতু নহয় মানে ঠিক আছে সো সাকসেসিভ ডিসকাউন্ট সাকসেসিভ তোমালোকৰ যিখিনি পার্সেন্টেজ এনেকুৱা যিখিনি কোৱেশ্চন তাৰ কাৰণে কিছুমান যিবিলাক কোৱেশ্চন তোমালোকৰ ফৰ্ম হয় এটা দুটা নহয় তিনটা চাৰিটা হ'ব পাৰে হেতু আমি কেনেকৈ কৰিম তাৰ ওপৰত বেস কোৱেশ্চনস কিছুমান আহিব পাৰে ঠিক আছে মানে অহা দেখাই গৈছে প্ৰফিট এণ্ড লস মাৰ্ক আপ প্ৰাইস তাৰমানে যিটো আমাৰ মাৰ্ক প্ৰাইস ডিসকাউন্ট কস্ট প্ৰাইস তাৰ মাজত যিখিনি ৰিলেশনশিপ হয় আৰু স্পেশালি তোমালোকৰ তাৰ পিছত কি হয় ডিসঅনেষ্ট সেলাৰ তাৰ যিখিনি কোৱেশ্চনস হয় ওকে হেখিনি বহুত বেছি অহা দেখা গৈছে আৰু তোমালোকৰ সিম্পল এন্ড কম্পাউন্ড ইন্টাৰেষ্ট এটোটো তোমালোকৰ ডাইৰেক্টলি question to is what is the difference between compound interest and simple interest for 2 years PR square by 100 square okay etu তোমালোকৰ ডাইৰেক্ট অপচনতে আহিছে কোৱেশ্চন পেপাৰখন চাবা ডাইৰেক্ট আহিছে কোৱেশ্চনটো এটো এপ্লাই কৰিবলৈ হোৱা নাই ডাইৰেক্ট খুদিছে যে ডিফাৰেন্সটো কিমান হয় যদি তোমালোকে জানা তোমালোকে ডাইৰেক্ট আনসাৰ দিলা ঠিক আছে যদি অলপমান তোমালোকৰ আন্ডাৰস্ট্যান্ডিং আছে আনসাৰটো নাজানা বাট সলভ কৰি উলিয়াই ললা বাট তোমালোকে যদি একেবাৰে নাজানা তেনেহলে তোমালোকে এটা সলভ কৰিব নোৱাৰিবা ওকে সো আইদাৰ কনসেপচুৱেল ক্লিয়াৰিটি লাগিব নহলে তোমালোকে বহুত বেছি প্ৰেক্টিস কৰা হ'ব লাগিব সো দুটাৰ ভিতৰত তোমালোকে দুইটাই হলেতো বহুত বেছি ভাল হয় বাট তোমালোকে ট্ৰাই কৰিবা যে কনসেপচুৱেলি কথাটো এপ্ৰোচ কৰা আৰু মই ইমানতে কওঁ যেটো আমাৰ ম্যাথমেটিক্স পাৰ্ট হয় যেখিনি আমাৰ ম্যাথছৰ পাৰ্ট হয় ফৰ এনি কম্পিটিটিভ এক্সাম be it APSC be it ADRE be it Assam Police SI be it SSC railway banking তোমালোকে এটা কথা জানিবা যেটো আমাৰ conceptual approach that is the best approach not the short tricks okay short tricks তো আমি জানি যাম যেতিয়া আমি ভালকে conceptually clear হম তাৰ আগতে short trick তো কি কোৱেশ্চনটো কৰি দিলে তোমালোকে কোৱেশ্চনটো যদি প্যাটাৰ্নটো অকমান চেঞ্জ কৰি দিয়ে তোমালোকে কোৱেশ্চনটো কিন্তু সলভ কৰিব নোৱাৰিবা okay so তাৰ কাৰণে তোমালোকক আন্ডাৰস্ট্যান্ডিং টো বহুত বেছি ইম্পৰ্টেন্ট হয় ম্যাথছ মানে শৰ্ট ট্ৰিক্স নহয় ম্যাথছ মানে কনসেপচুৱেল এপ্ৰোচে হয় okay শৰ্ট ট্ৰিক টো এক্সামত এপ্লাই কৰিব কাৰণে কিছুমান জায়গাত স্পিডৰ কাৰণেহে আমি ইউজ কৰিম এনেকুৱা নহয় যে সব শৰ্ট ট্ৰিকতে কৰি দিম okay so হেতু বহুত ইম্পৰ্টেন্ট আৰু ৰেশিও এণ্ড মিক্সচাৰ ৰিপ্লেসমেন্ট প্ৰবলেমছ এখিনি আমি চাম ৰেশিও এণ্ড মিক্সচাৰ এণ্ড এলিগেশন এনেকুৱা কোৱেশ্চন কিছুমান আহে হা সো হেখিনি বহুত ইম্পৰ্টেন্ট হয় আৰু যিখিনি আমাৰ মডাৰ্ন ম্যাথমেটিক্স তাৰমানে মই কৈছো মডাৰ্ন ম্যাথমেটিক্স কৈখিনি পাৰমুটেশন এণ্ড কম্বিনেশন okay sitting arrangement linear or circular এখিনি হৈ গল word formation selection of committees মানে কি selection of committees মানে কি probability যেটো কোৱেশ্চন বা permutation and combination লগাই যিখিনি কোৱেশ্চন আমি কৰো তেনেকুৱা খিনি কোৱেশ্চনস okay probability কোৱেশ্চন কাৰ ওপৰত আছে dice coins card decks class 10 বা class 8 ত তোমালোকে হয়তো এখিনি পাইছিলা বা এডভান্স ম্যাথমেটিক্সৰ এখিনি পাৰ্ট আছিলে এতিয়া এইবিলাক ইয়াতে আহে বাট এটা কথা মনত ৰাখিবা তেতিয়া কোন নিচিনা কি সলভ কৰি নহব কিন্তু okay তেনেকে কৰিলেতো বহুতে টাইম লাগি যাব হয়নে নহয় তেতিয়া এটা কোৱেশ্চনত কিমান মাৰ্কস থাকে 4 মাৰ্কস থাকে 5 মাৰ্কস থাকে এইবিলাক সব 1 মাৰ্কসৰ কোৱেশ্চন সো এটা আমি টাইম ওয়েষ্ট কৰিব নোৱাৰো সো কনসেপচুৱেলি ক্লিয়াৰ হলেহে শৰ্ট ট্ৰিকটো এপ্লাই কৰিব পাৰিবা বাট তোমালোকে নিজে দেখিলে আনসাৰটো গম পাবা গতিকে এইখিনি আমাৰ যিখিনি মডাৰ্ন ম্যাথমেটিক্স আৰু স্পেশালি আমাৰ যেটো সেট থিওৰি মানে ভেন ডায়াগ্ৰাম বেস কোৱেশ্চন মই আগতেও কৈছো যে যেটো আমাৰ ভেন ডায়াগ্ৰাম বেস কোৱেশ্চনস হেতুটো বহুত ইজি লেভেলতে আহে বাট যেতিয়া আমি সেট থিওৰি ফালে আমি গুছি যাম হেতু আমাৰ কি হয় অকল ভেন ডায়াগ্ৰাম বুলি কলে তোমালোকৰ হেতু ৰিজনিং বা যেতিয়া তোমালোক সেট থিওৰি ফালে মুভ কৰিবা that is completely a different scenario that is modern mathematics তাৰ মানে যেটো সেটৰ যেটো অংক হা okay set theory হা তাৰ ওপৰত বেস যেটো কোৱেশ্চন মানে ইউনিয়ন ইন্টাৰসেকশন তাৰ ওপৰত বেস যিখিনি কোৱেশ্চনস হেখিনি ডমিনেন্সটো লাহে লাহে বাহি গৈ আছে সেন্ট্ৰেল এক্সামছত তো বাঢ়িছে তাৰ যেটো ডমিনেন্সটো সো ডেফিনেটলি আমাৰ অসমতো অলপ লাহে লাহে আহিছে আৰু অনাগত দিনত তোমালোকে দেখিবা কি তাৰ যেটো ট্ৰেন্ড হেতু আৰু বেছি ভাষ্ট বা আৰু বেছি ডমিনেটিং হৈ গৈ আছে ওকে নেক্সট জিওমেট্ৰিৰ ওপৰতো কোৱেশ্চন আহে হা এটা তোমালোকে যদি এসএসসি ৰ এক্সাম দিছা বা তোমালোকে ৰিসেন্টলি হৈ যোৱা এসএসসি স্পেশালি এক্সাম সিটা যদি দিছা তোমালোকে বহুত বেছিকে দেখিছা কোনটো সেকশন জিওমেট্ৰি যেটো সেকশন বা যেটো তোমালোকৰ ট্ৰিগোনোমেট্ৰি যেটো সেকশন ওকে সো হেতু সেকশন এতিয়া লাহে লাহে আমাৰ অসমতো ইম্পৰ্টেন্ট হৈ গৈ আছে যেনেকে 2D এৰিয়াছ এৰিয়া অফ সাৰ্কেল ট্ৰায়াঙ্গল কোৱাড্ৰিলেটাৰেল হা
3D ভলিউম যেনেকৈ ভলিউম অফ কিউব চিলিণ্ডাৰ স্ফিয়াৰ তাৰ যিখিনি ফৰ্মুলা তাৰ যিটো আন্ডাৰষ্টেণ্ডিং আৰু তোমালোকৰ যিখিনি লাইনছ এণ্ড এংগলছৰ যিখিনি প্ৰপাৰ্টিজ পেৰেলেল লাইনছৰ যিখিনি প্ৰপাৰ্টিজ টেনজেণ্টৰ যিখিনি প্ৰপাৰ্টিজ আছে আমাৰ ট্ৰাইংগলৰ স্পেচিফিকেলি যিখিনি প্ৰপাৰ্টিজ আছে সেই প্ৰপাৰ্টিজখিনিতো বেছিক আন্ডাৰষ্টেণ্ডিং হয় তাৰ ওপৰত কোৱেশ্চনটো আহিছে মানে নহয় সো এইখিনি আমি বহুত ভালকে জানিব লাগিব আৰু নেক্সট চোৱা এতিয়া মই ক'বলৈ লৈছো যে এইখিনিতো মই তোমালোকক প্ৰবলেমছখিনি ক'লো যে কাৰেণ্ট ট্ৰেন্ড কি চলি আছে তাতে আমাৰ কোনখিনিত আমি ফ'কাছ কৰিব লাগিব এটা ডিটেইল এনালাইচিছ আমি কেনেকে চাইছো যে কোনটো এক্সামত কি আহিছে নাহিছে ওকে এইখিনিতো হয় এতিয়া মেইন কথাটো হৈছে কি আমাৰ ফালৰ পৰা ফ্ৰম দা এক্সিয়া আইএছ টিম আমি তোমালোকৰ কাৰণে কি লৈ আহিছো চোৱা আমাৰ ওচৰত ফেকাল্টিটো আমি সকলো আছোৱে তাৰ উপৰিঞ্চি আমাৰ কেবাজনো মেন্টৰছ আছে এণ্ড দে আৰ হাইলি কোৱালিফাইড মেন্টৰছ যোনে তোমালোকক চেন্ট্ৰেল এক্সামছ ষ্টেট এক্সামছ ওকে যিখিনি আমাৰ এপিএসসি ইউপিএসসি এক্সামছ তাৰ কাৰণে তোমালোকক বহুত ভাল মেন্টৰশ্বিপ দিব পৰা আমাৰ মেন্টৰশ্বিপ গাইড আছে সো তেখেতলোকৰ বিষয়ে অকমান কম why এক্সিয়া আইএছ একাডেমি শুড বি দা ফাৰ্ষ্ট চইচ সো তোমালোকৰ ফাৰ্ষ্ট চইচ কিয় হ'ব লাগে আমি এটা নতুন প্ৰচেষ্টা কৰিছো আমাৰ ফালৰ পৰা আমাৰ যিজন মেন্টৰ স্যাৰ আছে তেওঁলোক যথেষ্ট হাইলি কোৱালিফাইড দে হেভ ক্লিয়াৰ্ড different types of government exams with very মানে good flying colors okay যেনেকে আমাৰ আছে সৌৰভ বৰদলৈ স্যাৰ তেখেত এতিয়া হয় কি তোমালোকৰ স্যাৰ সুপাৰিনটেনডেন্ট অফ ষ্টেট টেক্স okay তেখেত সুপাৰিনটেনডেন্ট অফ ষ্টেট টেক্স হয় গতিকে তেখেত সকলৰ পৰা তোমালোকে যদি মেন্টৰশ্বিপ পোৱা ডেফিনেটলি তোমালোকৰ যেটো এক্সাম প্ৰিপাৰেচন হয় হেতু বুষ্ট আপ হ'ব বা তোমালোকে গম পাবা যে কি কৰিব লাগে কি কৰিব নালাগে ফেকাল্টিজে তোমালোকক পঢ়াবই তাৰ ওপৰতে তোমালোকে এখিনি কি পাবা মেন্টৰশ্বিপো পাবা আমাৰ ওচৰত ওকে সো সৌৰভ বৰদলৈ স্যাৰৰ যেটো আমাৰ যিখিনি কোৱালিফিকেশন বা তেখেতৰ যিখিনি পাইছে তেখেতে যিখিনি এচিভ কৰিবলৈ সক্ষম হৈছে তাৰ বিষয়ে কৈছো সো সৌৰভ বৰদলৈ's credentials in quantitative aptitude field is exceptional okay he holds an all India rank AR30 in GATE so GATE exam to eta bahut beshi tough exam hoy তাতে all India rank 30 পাটো বহুত ডাঙৰ এটা কথা and cleared JAM physics তা মানে যেটো JAM exam হয় তাৰ মানে physics ৰ যেটো JAM exam হয় হেতু ক্লিয়াৰ কৰিছে স্যাৰে this background is advantage in advanced physics and engineering ensures that his teaching of mathematics is rooted in deep conceptual clarity rather than superficial shortcuts so তেখেতৰ যেটো পঢ়োৱাৰ মেথড হ'ব হেতু বহুত বেছি deep তোমালোকৰ conceptual clarity ওপৰত based হ'ব তেখেতে তোমালোকক যেটা মেন্টৰশ্বিপ দিব যেটা পঢ়াব that will be based on deep conceptual clarity মই আগতেও কৈছো mathematics মানে shortcuts নহয় rather than superficial shortcuts so superficial shortcuts দেখিবলৈ ভাল লাগে কোবাত এপ্লাই হৈ যায় কিন্তু এক্সামিনাৰ বিলাকো সোৱাতে they are very intelligent okay তেওঁলোকে এনেকুৱাকে কোৱেশ্চনটো নিদিয়ে যাতে তোমালোকে বহুত ইজিলি শৰ্টকাটটো এপ্লাই কৰিব পাৰিবা কোবাত হ'ব বাট সবৰেটো ডেফিনেটলি নহয় হা So next কৈছে কি কম্পিটিটিভ মাষ্টাৰী তেখেতে কি এক্সাম ক্লিয়াৰ কৰিছে সো ইউপিএসসি প্ৰিলিমছ তেখেতে 6 টাইমছ ক্লিয়াৰ কৰিছে সো তেখেতৰ পৰা তোমালোকে যদি মেন্টৰশ্বিপ পোৱা তেখেতে তোমালোকক হেল্প কৰিলে ডেফিনেটলি ইউ উইল বি ফ্লাইং উইথ গুড কালাৰ্স ওকে সো এসএসসি সিজিএল 4 টাইমছ এসএসসি সিজিএল মানে মই কৈ দিছো যেটো আমাৰ কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম হয় ওকে আৰু যেটো এক্সাম হেটো 4 টাইমছ ক্লিয়াৰ কৰিছে আইবিপিএস পিও 4 টাইমছ এণ্ড ইন্টেলিজেন্স ব্যুৰো এচিআইও এক্সাম okay intelligence bureau jetu ACI exam hetu clear korise his breadth of experience means he understands the specific flavor of math required for banking versus civil service versus state exams tamane tekhete jehetu beleg levelor kebato exam clear korise IBPS PO jetu syllabus ba jetu question pattern totally different from SSC CGL questions okay that is very different from UPSC questions okay and that is very different from tomalokor intelligence bureau jetu exam hetu okay আৰু তেখেত সোৱা ষ্টেট টপাৰ হয় আমাৰ APSC 2018 ৰ তেখেত rank 1 হয় সো তেখেতৰ পৰা যদি তোমালোকে mentorship লোৱা definitely it will help you to boost up your preparation আৰু and give you confidence okay so both গতিকে তেখেতে ভালকে ডিফাৰেন্সিয়েট কৰি তোমালোকক ক'ব পাৰিব কি বেংকিং সিভিল সাৰ্ভিস ষ্টেট এক্সামস বা আমাৰ এসএসসি এক্সামছৰ মাজৰ যেটো ম্যাথমেটিক্সৰ ডিফাৰেন্স এটো বহুত বেছি ইম্পৰ্টেন্ট কিয় সোৱা maths to maths হয় মই মানি লৈছো বাট বেলেগ এক্সামছৰ ৰিকুৱাৰমেন্ট বেলেগ okay
সো বেলেগ বেলেগ এক্সামছৰ মতে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব সেম সিলেবাস সেম টপিক হলেও আমাৰ যেটো প্ৰিপাৰেচন স্ট্ৰেটেজি বা আমাৰ যেটো আমাৰ আন্ডাৰষ্টেণ্ডিং লেভেল হেতু বেলেগ বেলেগ হ'ব লাগিব বেসড অন ডিফাৰেন্ট এক্সামছ সো হেতু তেখেতে তোমালোকক বহুত ভালকে প্ৰভাইড কৰিব পাৰিব আৰু আমাৰ লগত জড়িত কোন হৈ আছে সোৱা John Sona sir, he is Deputy Commissioner of State Tax. Serving as the Chief Mentor, John Sona, ACS Rank 1 brings the strategic oversight of a senior bureaucrat. Okay, তেখেতে এজন senior bureaucrat হয় আমাৰ অসমৰ. He is ACS 1 মানে ACS rank ACS ৰ যেটো তোমালোকৰ যেটো 1 মানে টায়াৰ 1 ৰ তেখেতে এজন অফিচাৰ হয়. So his academic depth তেখেতে কি কৰিছে সোৱা MA MPhil PhD ensures that the academics pedagogy is rigorous and structured. তাৰ মানে আমাৰ লগত যেহেতু এনেকুৱা ধৰণৰ সিনিয়ৰ আমাৰ ACS অফিচাৰ যেহেতু জড়িত হৈ আছে তেখেত লোকৰ পৰা যেহেতু তোমালোকে মেন্টৰশিপ পাবা সো এটো দেখায় যে আমাৰ যিখন একাডেমি হয় we are very very committed towards you, we are here to help you. তোমালোকক যিমানখিনি আমি এডভাইস দিব লাগে যিমানখিনি মেন্টৰশিপ দিব লাগে তাৰ কাৰণে আমাৰ ওচৰত ভাল মেন্টৰস আছে. ওকে এন্ড সেকেন্ড আমাৰ ওচৰত কি আছে সো এক্সপার্ট ফেকাল্টি টিম এক্সপার্ট ফেকাল্টিজ আছে সিদ্ধাৰ্থ দলে স্যার ডেপুটি ৰেজিষ্ট্ৰাৰ অফ cooperative societies, cleared UPSC prelims and 3 APSC mains. Okay, Bishwajyoti Sharma sir, PhD in economics, bringing analytical depth to data interpretation. Okay, তেখেত PhD in economics হয় so data interpretation or যেটো depth হয় তেখেতে তোমালোকক হেতু বহুত বেছি ভালকে ক'ব পাৰিব বা আমাৰ যেটো APSC যেটো economics ৰ সেকশন হয় তেখেতে তোমালোকক হেখিনিটো বহুত বেছি ভালকে গাইড কৰিব পাৰিব. So we have very highly qualified, highly competent people for different sections of different exams. So তোমালোকে যিমান সোনকালে পাৰা আমাৰ লগত জয়েন হোৱা যাতে তোমালোকে এইখিনি মেন্টৰশিপ এইখিনি এডভাইস লৈ পেলাই নিজৰ প্ৰিপাৰেচনটো আগবঢ়াই নিব পাৰা. আৰু আমাৰ লগত আছে বিটু আগৰৱালা স্যাৰ extensive experience with 3 APSC interviews specializing in polity and ethics. Okay, he has cleared APSC mains 3 times and interviewed given 3 APSC interviews and he is specialized in polity and ethics. Okay, so হেখিনিটো হৈ গল আমাৰ একাডেমিখনৰ বিষয়ে আৰু মই লগতে কেইটামান কথা এডাপ্ট কৰি দিছো আমাৰ ইয়াতে আছে কি 24/7 ৰানিং এটা লাইব্ৰেৰী যত তোমালোকে এনি টাইম পঢ়িব পাৰা ইয়াতে আছে তোমালোকৰ উইকলি মক টেস্টস based on real exam scenarios এনেকুৱা নহয় যে জাস্ট randomly mock test লোৱা হয় যেনেকে এক্সামৰ যেটো সিনাৰিও যেনেকে তোমালোকৰ OMR শীট দিবা যেনেকে যেটো এক্সামৰ কাৰণে যেটো ৰিকোয়াৰমেন্ট তেনেকে আমাৰ ইয়াত মক টেষ্ট পতা হয় উইকলি মক টেষ্ট পতা হয় আৰু সেকেন্ড আৰু তোমালোকক ইয়াতে ফেকাল্টিজ এনি টাইম থাকে সো তোমালোকৰ মেন্টৰশিপটো ইয়াতে যেতিয়া বিচাৰা তেতিয়া তোমালোকে পাই যাবা. ওকে এন্ড সেকেন্ড কথা সোৱা হেইটো হৈ গল আমাৰ একাডেমিখনৰ কথা. এতিয়া মই কম যে আমি যেটো ম্যাথমেটিক্সৰ যেটো আমাৰ প্ৰিপাৰেচন তাৰ কেবাটাও ষ্টেজেস আছে হা সো কেবাটাও ফেজত আমি প্ৰিপাৰেচন কৰিব লাগিব এনেকুৱা নহয় যে আজি পঢ়িলো আজি সব বুজি পাই গলো একদম এডভান্স লেভেললৈকে বুজি পাই গলো এনেকুৱা নহয়. ফাৰ্স্ট টাইম কি কৰিব লাগিব সোৱা ফেজ 1 যেটো build calculation speed and conceptual understanding যেটো আমাৰ conceptual understanding হ'ব লাগিব হেতু আহিব লাগিব প্লাস আমাৰ যেটো স্পিড হয় ম্যাথমেটিক্সত হেতু আমি বিল্ড আপ কৰিব লাগিব হা যেনেকে আমি কি জানিব লাগিব একদম বেসিক্স অন মাল্টিপ্লিকেশন টেবল স্টিল 1 to 20 আমি জানিবই লাগিব স্কয়াৰ নাম্বাৰ জানিব লাগিব 1 to 30 কিউব নাম্বাৰ জানিব লাগিব 1 to 15 ঠিক আছে এইখিনি বহুত ইম্পৰ্টেন্ট হয়. তোমালোকে যদি শৰ্ট ট্ৰিকো এপ্লাই কৰিব যোৱা স্কয়াৰ নাম্বাৰৰ কাৰণে কিউব নাম্বাৰৰ কাৰণে যেটা আমি শৰ্ট ট্ৰিক এপ্লাই কৰিমু তাতো তোমালোকে মিনিমাম 1 ৰ পৰা 20 লৈকে 30 লৈকে নহলেও 20 লৈকে তো ডেফিনেটলি জানিবই লাগিব. ওকে আৰু যদি 5 ডিজিটলৈকে যাব বিচাৰা 5 ডিজিট নাম্বাৰ যদি স্কয়াৰ ৰুট উলিয়াব বিচাৰা তাৰ ওপৰত একদম ডিটেইল এনালিটিক্যাল ভিডিও এটা লৈ আহিম খুব সোনকালে পাই যাবা আমাৰ চেনেলতে. আৰু তোমালোকে কিউব ৰুটস যদি উলিয়াবলে হয় ইমানখিনিটো তোমালোকে জানিবই লাগিব তেতিয়াহে তোমালোকে পাৰিবা শৰ্ট ট্ৰিকো এপ্লাই কৰিবলৈ. ওকে নেক্সট কথাটো হৈছে সোৱা মাষ্টাৰ দা ফ্ৰেকশন টু পাৰ্চেন্টেজ তাৰ মানে ফ্ৰেকশন আৰু পাৰ্চেন্টেজ ফ্ৰেকশনৰ পাৰ্চেন্টেজ আৰু ডেসিমেল নাম্বাৰছৰ মাজত এটা বহুত ডাঙৰ কানেকশন আছে হা ডাঙৰ কানেকশন মানে নহয় মানে কথা একেটাই হয় ফ্ৰেকশন ডেসিমেল নাম্বাৰ পাৰ্চেন্টেজ ওভাৰঅল মিনিংটো একেটাই ওলাই যায়গে ঠিক আছে. সো তাৰ যিখিনি ৰিলেচন আছে তাৰ মানে যেনেকে 1/8 মানে কি হয় 12.5% আৰু তাৰ লগত এডাপ্ট কৰি দিছো 1/8 মানে 0.125 হয়. সো সেইখিনি যিখিনি ৰিলেচন হয় আমি এইখিনি বহুত ভালকে জানিব লাগিব. দিস ইজ ভেৰি ক্ৰুচিয়েল ফৰ স্পিড ইন এডিয়াৰিং. সো সোৱা যেতিয়া তোমালোকে ফ্ৰেকশনটা দেখিবা কিবা এটা ৰেশিওটা দেখিবা কিবা এটা ডেসিমেল নাম্বাৰটা দেখিবা যেতিয়া এটা পাৰ্চেন্টেজ দেখিবা তাক তোমালোকে ডটছ খিনি কানেক্ট কৰিব যদি পাৰা
কুৱেশ্যনত এক্সামত কুৱেশ্যন সলভ কৰা যিটো স্পীড হয় সেইটো তোমালোকৰ অটোমেটিক্যালি বাঢ়ি যাব ঠিক আছে সো এইখিনি কথাই কোৱা হৈছে ইয়াত আৰু ৰিসোৰ্সেস আমি কি চাব লাগিব 8 ৰ পৰা 10 লৈকে যিখিনি আমাৰ ম্যাথমেটিক্স তাৰ ওপৰত ডিটেইল ভিডিও লৈ আহিম ঠিক আছে যিখিনি ইম্পৰ্টেন্ট পাৰ্ট 8 ৰ পৰা 10 লৈকে যিখিনি ম্যাথছ সেইখিনি আমাৰ বেস হয় ওকে আৰু XGR পৰা কি এডভান্টেজ পাবা ইউটিলাইজ দা ফাউন্ডেশন কোর্স টু লার্ন ভেদিক ম্যাথছ টেকনিক্স ফ্রম সৌৰভ বৰদলৈ স্যাৰ যদিহে মই যাৰ কথা কলো সৌৰভ বৰদলৈ স্যাৰ তেখেতৰ পৰা তোমালোকে ভেদিক ম্যাথছৰ যেটো লার্নিং হয় এটো ল'ব পাৰিবা যাতে তোমালোকে ফাষ্ট ক্যালকুলেশন কৰিব পাৰা এটো হৈছে আমাৰ যেটো বেস স্ট্ৰেটেজি মানে ফেজ 1 যেটো আমাৰ প্ল্যান হয় নেক্সট আমাৰ প্ল্যানটো হৈছে কি সোৱা নেক্সট তোমালোকে কেনেকৈ পঢ়িবা যেটো কনসেপ্ট এপ্লিকেশন এটা তোমালোকে কনসেপ্ট খিনি ক্লিয়াৰ হৈ গলা নেক্সট তোমালোকে কি কৰিবা কনসেপ্ট খিনি এপ্লাই কৰিবা হা যেনেকে মাস্টাৰ দা হাই ওয়েটেজ টপিকস যিবিলাক হাই ওয়েটেজ টপিক মানে বেছি ইম্পৰ্টেন্ট টপিক খিনি তাৰ নেক্সট পঢ়িম আমি যত আমি কনসেপ্টটো ক্লিয়াৰ হৈ গল হেতু আমি এপ্লাই কৰিম যেনেকে নাম্বাৰ সিস্টেম হা এৰিথমেটিক ওকে সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট ৰেশিও হা প্ৰফিট এণ্ড লছ হা ফোকাস অন কমাৰ্শিয়াল এৰিথমেটিক আমি কৰিম যিখিনি আমাৰ কি কৈছে solve 50 questions each of profit and loss simple interest compound interest and ratio okay hekhini ami koribo lagibo start number system from APSC for APSC focus on divisibility and remainder theorem okay aru resource ki koribo ami fast track objective arithmetic or assam specific PYQs compilations tar mane hetu ami youtube channel to loi ahim jikhini amar assam specific jikhini exams ase tar jikhini previous year questions hoy okay jikhini SSC jikhini previous year question hoy different exams or karone jane GD is upcoming SSC GD is upcoming okay APSC CSET APSC prelims is upcoming okay Ahom police SI jito amar etia jito amar recruitment choli ase sorry mane jito form fill up choli ase tar karone jito ta detail analysis lagibo quantitative aptitude aru tomalokor jito tomalokor hoy gol reasoning or part tar jikhini PYQ sekhini ami solve korim YouTube to korime but yate ami thakim amar logore tomaloke solve koribo pariba okay আৰু attend topic specific workshops where concepts are linked to previous year questions PYQs and APSC and SSC CGL তাৰ মানে যিকিটা আমাৰ SSC CGL বা যিখিনি আমাৰ ৰেলৱে এক্সামছ হয় তাৰ পৰা কম্পাইল কৰি আৰু তোমালোকৰ আমাৰ APSC CSET হৈ গল হা সেইখিনিৰ পৰা কম্পাইল কৰি আমি টপিক স্পেসিফিক workshops কিছুমান কৰিম ম্যাথমেটিক্স আৰু ৰিজনিং ৰ ওপৰত ওকে আৰু ফেজ 3 টো হৈ গল সো এডভান্স টেস্টিং তাৰ মানে তোমালোকে কি কৰিব লাগিব ফুল মক টেস্ট দিব লাগিব এডিআৰ কাৰণে তোমালোকে বহুত বেছি মক টেস্ট দিব লাগিব এটো বহুত বেছি ইম্পৰ্টেন্ট হয় প্ৰিপাৰেচন যিমানে কৰা যেতিয়া লাগে মক টেস্ট নিদিয়া নিজকে যেতিয়া লাগে নুসুৱা যে মই কিমান পাৰিছো নাই পৰা মোৰ কোড ভুল হৈছে হা এৰৰ এনালাইসিস মোৰ কোড ভুল হৈছে ডেটা সাফিসিয়েন্সি হা মই জানিছো নে নাই জনা মানে মই পঢ়িবলে বুজিব পাৰিছো নে নাই পৰা কোৱেশ্চনটো সেইখিনি আমি বহুত ভালকে থাৰ্ড ফেজত মানে তোমালোকৰ 5 বা 6 নম্বৰ মাহত আমি হেখিনি আকৌ কৰিব লাগিব তেতিয়াহে আমি এক্সামটোৰ কাৰণে বহুত বেছি ভালকে প্ৰিপেয়াৰ হ'ব পাৰিম ওকে সো যাৰ অলপ এডভান্টেজ আছে যোন সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হয় বা যোন ৰিলেটেড আছে ম্যাথমেটিক্সৰ লগত বা ৰিজনিংৰ লগত বা যোনে এক্সামছ দি আছে তোমালোকৰ কাৰণে সময় অকমান কম লাগিব পাৰে বাট এই পাৰ্টটো বহুত বেছি ক্ৰুচিয়াল বহুত বেছি ইম্পৰ্টেন্ট হয় ফৰ ইয়োৰ exam point of view okay aru XGI tomolok ki diba leverage XGI test series amar eta test series ase okay mentorship model ase hey duita tomaloke test series dila ji bhul hol tomaloke yate amar mentors ase amak khudila ki koribo lagibo keneke ami etu nijoke rectify koribo parim nijoke bhal koribo parim tar upor eta tar bikhoy hetu amar yar pora provide kora hobo okay get personalized feedback on weak areas etu bahut important tomaloke exam je disa tomaloke kuntu area to weak hoy goisa কোড তোমালোকৰ থাকি গৈছে কোড মার্কস গৈছে তাৰ ওপৰত তোমালোকৰ এটা পাৰ্সোনালাইজ যেটো আমি মেন্টৰশিপ দিম হেতু আমাৰ ইয়াৰ পৰা প্ৰভাইড কৰা হ'ব ওকে সো দা ফাইনাল ল্যাব লাষ্ট 1 month practice before pre exam মানে 1 month pre exam okay pre examৰ এমাহ আগতে আমি কি কৰিম কনসলিডেশন এন্ড ৰিভিজন আমি বহুত বেছি ৰিভাইজ কৰিব লাগিব যি পঢ়িলো পঢ়িলো কনসেপ্ট ললো হা কোৱেশ্চনস কৰিলো মক টেস্ট দিলো তাৰ পিছত আমাৰ ফাইনাল কি আহিব আমাৰ যেটো ৰিভিজন ফেজ আহিব ওকে আমি ৰিভাইজ কৰিব লাগিব গুটে ফৰ্মুলা খিনি ৰিসলভ লাষ্ট 3 years of ADR and APSC papers question paper খিনি আমি সলভ কৰিব লাগিব ফোকাস অন অপশন এলিমিনেশন টেকনিক্স টু হ্যান্ডল ডিফিকাল্ট কোৱেশ্চনস তাৰ মানে যিখিনি কোৱেশ্চন অলপ ক্ৰিটিক্যাল হয় যিখিনি অলপ ডিফিকাল্ট হয় তাতে অপশনস কেনেকে এলিমিনেট কৰে তাৰ কাৰণে আমাৰ মেন্টৰস আছে তোমালোকক ভাল মেন্টৰশিপ প্ৰভাইড কৰিব আমিও আছো সো তোমালোকক কোৱেশ্চন কেনেকে কোনটো পাৰ্টত কোনটো নালাগে কোনটো লাগে আমি কেনেকে তোমালোকে ডিফাৰেন্সিয়েট কৰি এলিমিনেট কৰি কাৰেক্ট আনসাৰটো ওচৰলৈ যাবা তাৰ বিষয়ে আমি ভালকে তোমালোকক ইয়াতে মেন্টৰশিপ প্ৰভাইড কৰিম ওকে সো এইখিনি আজি মোৰ ক'ব লগা আছিল
এই গোটেই কথা যিখিনি ক'লো তাৰ ওপৰত মই এটাই কনক্লুজন দিম তোমালোকক ওকে এটাই মই তোমালোকক কনক্লুজন দিম যে তোমালোকে নিজৰ এক্সাম প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰা আৰু প্ৰিপাৰেচনটো তোমালোকৰ কি হ'ব লাগিব ষ্ট্ৰেটেজিক হ'ব লাগিব শৰ্ট টাৰ্ম নহয় এটা লং টাৰ্ম সময় লৈ পেলাই ভালকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব লাগিব আৰু তাৰ বাবে উই আৰ দেয়াৰ XJIIS Academy is there to provide you mentorship okay personalized mentorship তোমালোকক টেষ্ট সিৰিজ প্ৰভাইড কৰা তোমালোকক যিখিনি কন্টেন্ট লাগে সেইখিনি দিয়া আমি ইউটিউবত লৈ আহিছো নতুন নতুন সিৰিজ লৈ আহিছো ওকে অকল ম্যাথমেটিক্স এণ্ড এপ্টিটিউড বুলিয়ে নহয় জিকে জিএস ওকে নিউজ পেপাৰ এনালাইসিস গোটেইখিনি আমাৰ ইয়াৰ পৰা দিয়া হৈছে সো আমাক ফলো কৰা আমাৰ লগত জয়েন হোৱা এণ্ড বুষ্ট আপ ইয়োৰ এক্সাম প্ৰিপাৰেচন ওকে থ্যাংক ইউ এস্পিৰেন্টস